হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজিও কালিৰ দৰে পানী একেই আছে, বেছিহে হৈছে। তথাপিও তাক ডিকুক স্কুল পঠিয়াবলগীয়া হ'ল, কাৰণ আজি সিহঁতৰ এক্সামৰ কপিবিলাক দিব। ময়ো তাক পঠিয়াই চাহ তাহ খাই ল'লোঁ, গোটেই কাম কৰি। তাৰপিছত আজি যিহেতু বৃহস্পতিবাৰ আছিলে, অলপ বেছি টাইমে লাগে। দেখিছে ৰাস্তাটোৰ অৱস্থা। তাৰে মাজতে মই তাৰ জোতা মোজাবিলাক খুলি পেলাই চেণ্ডেল এযোৰ লৈ গৈছিলোঁ, তেনেকৈ তাক লৈ আহিলোঁ। সি পানী খচি খুবেই ভাল পাইছে, কিন্তু মোৰ টেনশ্যন হৈ আছে যে এই ইমান লেতেৰা পানী, ভৰিত আৰু কি হৈ যায়, সৰু বাচ্ছা বুলি কথা। আমি এনেকৈ আহিলোঁ, আহি পেলাই মই আকৌ ৰন্ধা বঢ়াত লাগিলোঁ। আজি আমাৰ মেনুত আছিলে তিতাকেৰেলা আলু ভাজি, বেঙেনা আলু, শুকান মাছেৰে চচ্চৰি, ডিকুক কণী ভাজি দিছোঁ আৰু বেঙেনা। খাই লৈ উঠি আমি এনেকৈ নাও বনালোঁ। ডিকুই কৈ আছে যে কম্পিটিশ্যন কৰিব, কাৰ নাওখন হেনো আগতে গৈ পায়। মোৰ নাওখনেই যেনিবা আগত গ'ল। এনেকৈ আমি খেলি থাকোঁ, আৰু যেতিয়া মোৰ একো বিশেষ কাম নাথাকে, তাৰ লগত মই এনেকৈ তাৰ মতে অলপমান টাইম স্পেণ্ড কৰোঁ। যি কি নহওক, আজিলৈ ইমানেই বাৰু। আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু বহুতখিনি মৰম দিছেও যেনিবা, থেংক ইউ।